গুড মৰ্ণিং আই মাতৃ তৰফৰ পৰা সকলোলৈ আজি বুধবাৰ দিনটো সকলো দিনটো শুভৰ হওক তাৰ কামনা কৰিছোঁ। আৰু এটা দিন মাত্ৰ বাকী আছে, আপোনালোকক পুনৰ থানৰ আসনত লগ পাম। আৰু প্ৰতিদিনাই আমাৰ থানখন খোলা থাকে আৰু প্ৰতিদিনাই আমাৰ চোৱা চিতা কৰা হয় আৰু প্ৰতিদিনাই শৰাই দিয়া হয়। গতিকে আৰু ইয়াত থাকি লোৱাৰ ব্যৱস্থা হৈছে। বৰ্তমান ঘৰ আছে, দূৰ দূৰ অতিথিবৃন্দ ইয়াত থাকি মেলি লয়। গতিকে অহা কালিলৈ দিনটোহে মাত্ৰ বাকী আছে। শুকুৰবাৰ দিনাখন পুৱাতেই আমাৰ শ্ৰী শ্ৰী বিষ্ণু শিৱ গণেশ আই নভূমি থানৰ মহিমামণ্ডিত আই থানৰ দুৱাৰ মুকলি হ'ব, পুনৰ পূজা আৰম্ভ হ'ব। আৰু শুকুৰবাৰ দিনাখনৰ পাৰিজাত উপাখ্যান নৰকাসুৰ বধৰ মহাপুৰুষীয়া নাট ভাওনা ভাগি প্ৰদৰ্শন কৰা হ'ব 11 আহাৰ। আৰু 13 আহাৰ দেওবাৰ দিনৰ ভাগতে আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব লাগিব বিৰিঞ্চি নন্দন দেৱহূতি লাভ মৌখিক আখ্যান। এই মহাপুৰুষীয়া নাট ভাওনা ভাগি আপোনালোকৰ আগত প্ৰদৰ্শন কৰা হ'ব। আৰু 11 আহাৰ দিনাখন পাৰিজাত উপাখ্যান নৰকাসুৰ বধৰ নাট ভাগি সন্ধিয়া 6 বজাৰ আগে আগে আপোনালোকৰ আগত প্ৰদৰ্শন কৰা হ'ব। আৰু দেওবাৰ দিনৰ 1 বজাৰ পাছতে আপোনালোকৰ আগত প্ৰদৰ্শন কৰা হ'ব বিৰিঞ্চি নন্দন দেৱহূতি লাভ মৌখিক আখ্যান। গতিকে সকলোৱে দিনবোৰ শুভ হওক, ঈশ্বৰ পুত্ৰ কন্যা সকলো মংগল হওক, বিপদ বিঘিনি দূৰ হওক, ভগৱন্তই কৃপা দৃষ্টি কৰক। আই মাতৃ তৰফৰ পৰা শুভ অম্বুবাসী জনাইছোঁ। সকলোৱে দিনবোৰ শুভৰ হওক। জয় ভগৱতী মহামায়া মাতৃ আশীৰ্বাদ কৰিছোঁ, সকলোৱে যাতে কৃপা হয়।